2026 বছৰটো সূৰ্যৰ বছৰ হয়। 5 ৰাশিৰ জাতক জাতিকাসকলৰ কপাল ফুলিব আৰু 7 ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ আহিব ডাঙৰ বিপদ। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 2026 বৰ্ষটো সূৰ্যৰ বছৰ হয়। জ্যোতিষীসকলৰ মতে নতুন বছৰে বিভিন্ন দিশত সুফল লৈ আহিব আৰু সাহস কঢ়িয়াই আনিব। অৱশ্যে কিছুমান ৰাশিৰ কাৰণে এই বছৰটো বেয়া হৈ পৰিব পাৰে। আনফালে কিছুমান ৰাশিৰ জীৱনলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু জীৱন উন্নতিৰ দিশত আগবাঢ়িব। তেওঁলোকৰ কপাল ফুলিবলৈ গৈ আছে আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে সফলতাও অৰ্জন কৰিব পাৰিব। কিন্তু 7 ৰাশিৰ জাতক জাতিকাসকলে কিছু অসুবিধা বা বিপদৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে এই 2026 চনটো। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰটো মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 বৰ্ষটো স্বাস্থ্যৰ ক্ষেত্ৰত ভালেই দেখিবলৈ পোৱা যায়। এই ৰাশিৰ জাতক জাতিকাসকলে হাড় স্নায়ু চকুৰ সমস্যাত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে অকণমান ক্ষেত্ৰত আপোনালোকে স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখিব। লগতে ঘৰৰ মানুহৰ স্বাস্থ্য প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। মুঠতে আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অৱস্থা মধ্যম দেখিবলৈ পোৱা যায়। সম্পত্তি লাভ হ'ব আপোনালোকৰ এই বছৰ। 2026 বৰ্ষটো কেৰিয়াৰৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যাব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত আপোনালোকে লেনদেনৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অৱশ্যে শনিদেৱৰ পূজা পাতল কৰিলে আপোনালোকে সকলো লাভৱান হ'ব পাৰিব। ইয়াৰ উপৰিও বৃহস্পতি আৰু শুক্ৰৰ পৰম কৃপা থকাৰ ফলত আপোনালোকৰ প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব। কৰ্মক্ষেত্ৰত আগুৱাই যাব পাৰিব আৰু লগতে পদোন্নতি লাভ কৰিব পাৰিব। প্ৰেমত শুভ হ'ব, দাম্পত্য জীৱনত শুভ হ'বলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত সহযোগিতা লাভ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে এই বছৰটো অত্যন্ত অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। 2 নম্বৰটো বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বছৰটো স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে পুৰণা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেই গতিকে আপোনালোকে অলপ সমস্যাৰ পৰা আঁতৰিবলৈ আৰু লগতে অলপ নিজকে শক্তিশালী আৰু সাহস গোটাই ৰাখিবলৈ চেষ্টা কৰিব। টকা আৰু সম্পত্তিৰ দিশত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বছৰটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। 2026 বছৰত নতুন বাহন ক্ৰয় কৰিব বিচাৰিলে কৰিব পাৰিব। কেৰিয়াৰৰ অৱস্থা আপোনালোকৰ সুস্থ হৈ থাকিব। অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ প্ৰবল যুগ নামি অহা দেখিবলৈ পোৱা যাব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ঘৰতে যদি নতুনকৈ কিবা কাম আৰম্ভ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ হৈ পৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে এই বছৰৰ মধ্যম ভাগটো অত্যন্ত অনুকূল বুলি ক'ব পৰা যায়। ঠিকাটুকলি কৰি থকা লোকসকলৰ কাৰণেও নতুন সুখবৰ আহিব পাৰে আপোনালোকৰ ঘৰলৈ। 3 নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বছৰটো মধ্যম বুলি ক'ব পৰা যায়। বছৰৰ প্ৰথম ভাগতেই আপোনালোকৰ পেটৰ সমস্যাই দেখা দিব পাৰে। অৱশ্যে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 বৰ্ষটো আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যায়। যোৱা বছৰৰ তুলনাত এই বছৰ আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। 2026 বৰ্ষটো মিথুন ৰাশিৰ জাতক জাতিকাসকলে সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যায়। বিশেষকৈ নিবনুৱাসকলে মন পচন্দৰ কাম বিচাৰি পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলে ব্যৱসায়িক ক্ষেত্ৰত প্ৰসাৰ কৰিব পাৰিব আৰু সেই ব্যৱসায়ত বিনিয়োগ কৰিব ইচ্ছা কৰিলেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। চাকৰি কৰি থকা লোকসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে, তথাপিও পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। বিবাহৰ কাৰণে আগভাগ লৈ থকা লোকসকলৰ কাৰণে কথা বতৰা পাতি চাব পাৰে। মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলে অকণমান চকু ৰাখিব আৰু নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিম বুলি ভবা লোকসকলেও সেই ব্যৱসায়ৰ প্ৰতি অকণমান ভালকৈ চাই বুজি তাৰ পিছতহে আপোনালোকে ব্যৱসায়ত আগভাগ লোৱাটো দৰকাৰ। 4 নম্বৰটো কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই 2026 বৰ্ষটো মানসিক চিন্তাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ স্থিতি উন্নত হৈ পৰিব আৰু লগতে আপোনালোকৰ
জীৱন সলনি হৈ পৰিব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহুকেইটা সহায় কৰা দেখিবলৈ পোৱা যাব। আৰ্থিক অৱস্থাৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভ কৰিব পাৰিব কৰ্কট ৰাশি জাতক জাতিকাসকলে। নতুনকৈ ঘৰলৈ মূল্যৱান সম্পদ আপোনালোকৰ আহিব, ৰৈ থকা ধন লাভ কৰিব পাৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। জীৱনত আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব আৰু লগতে সাহস বৃদ্ধি পাবলৈ ধৰিব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান মনোযোগ দিয়াটো আপোনালোকৰ কাৰণে দৰকাৰ। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা কামৰ বাবে দায়িত্ব আহিব পাৰে আৰু লগতে কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সুচাৰুভাৱে সিদ্ধি হৈ পৰাৰ প্ৰবল সম্ভাৱনা আছে। 5 নম্বৰটো সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলে এই 2026 চনত কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষ যত্ন লোৱাটো উচিত। অকণমান কষ্ট কৰিলেই কেৰিয়াৰত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ মধ্যম হৈ পৰিব। নতুন ক্ষেত্ৰত আপোনালোকে অনুকূল হিচাপে পাৰ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ সামাজিক ক্ষেত্ৰত মান বৃদ্ধি পাবলৈ ধৰাৰো যোগ দেখিবলৈ পোৱা যায়। কিবা যদি চাকৰি বাকৰিৰ কাৰণে আয়োজন কৰি আছে বা কিবা যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আপোনালোকে যুঁজাৰ কৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে এই বছৰ ভাল ফল লাভ কৰিব পাৰিব। প্ৰেমত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে অকণমান যত্ন ৰাখিব লাগিব। আৰ্থিক অৱস্থা আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক কিছু ক্ষেত্ৰত সহায় কৰিব যদিও কৰ্মৰ প্ৰতি আপোনালোকে অকণমান দায়বদ্ধ হ'ব লাগিব। দাম্পত্যৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু চাকৰিয়ালসকলৰ কাৰণেও আপোনালোকৰ অনুকূল প্ৰভাৱ হৈ পৰিব। স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। লগতে ঘৰৰ মানুহৰ যদি স্বাস্থ্যৰ কিবা অৱনতি ঘটি আছিল, তেওঁলোকৰ স্বাস্থ্যও উন্নত হৈ পৰিব। 6 নম্বৰটো কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই বছৰটো মিশ্ৰিত ফলাফল হ'ব। হৃদয় ৰোগত আপোনালোকে ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। আৰ্থিক আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ঠিকে থাকে আপোনালোকৰ পাৰ হ'ব। কন্যা ৰাশি জাতক জাতিকাসকলে নতুন পৰিকল্পনা কৰিলে সেই পৰিকল্পনাৰ পৰা ভাল ফল আদায় কৰি ল'ব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন চিন্তা আপোনালোকৰ মনলৈ আহিব আৰু ঘৰত যদি কিবা শুভ কাম কৰিব বিচাৰে নাইবা ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান কৰিব বিচাৰে, তেনে ক্ষেত্ৰতো আপোনালোকৰ এই বছৰ মংগলময় হৈ পৰা দেখিবলৈ পোৱা যাব। বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'বলৈ ধৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ কাৰণে আপোনালোকে অকণমান বেছি চেষ্টা কৰিলে আৰু অধিক উন্নত ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ প্ৰতি কিন্তু অকণমান লক্ষ্য আপোনালোকে ৰাখিব লাগে, কাৰণ হৃদয় ৰোগত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ। 7 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 2026 চনটো আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নত ফলাফল দেখিবলৈ পাব। কৰ্মসংস্থাপনৰ প্ৰবল সুযোগ আপোনালোকৰ নামি আহিব, বিশেষকৈ নিবনুৱাসকলৰ। বৃশ্চিক ৰাশি জাতক জাতিকাসকলে কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে কৰ্মক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে বিপথে আপোনালোকক পৰিচালিত কৰিব নোৱাৰে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অনুকূল হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অৱস্থা উন্নত হৈ পৰিব। ধৰ্মীয় ক্ষেত্ৰত মধ্যম ফলাফল হ'ব। প্ৰেমত অনুকূল হ'ব আৰু দাম্পত্য জীৱনতো আপোনালোকৰ সুখ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অকণমান মনোযোগ দিবলৈ চেষ্টা কৰিব লাগিব। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে মধ্যম ফলাফলভাৱে পাৰ হ'ব আৰু মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। 8 নম্বৰটো হ'ল ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ 2026 চনটো কেৰিয়াৰৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰিব। যি কৰ্মতেই হাত দিব, সেই কৰ্মতেই আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু আৰ্থিক অৱস্থাও আপোনালোকৰ সুন্দৰ হৈ পৰিব। ধনুৰাশি জাতক জাতিকাসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব। ইয়াৰ পৰাও ভাল ফল আদায় কৰি ল'ব পাৰিব আৰু যিসকল লোকে ব্যৱসায়িক বাণিজ্য কৰি আছে, তেওঁলোকে ব্যৱসায়ত বিনিয়োগ কৰি চাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান মৰ্যাদা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও সফলতা আহিব জীৱনত।
ঠিকা ঠুকলি কৰি থকা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ হ'ব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা লাভ কৰিব পাৰিব। মনটো আপোনালোকৰ আশাবাদী হৈ থাকিব, যাৰ ফলত আপোনালোকে যি কৰ্মতেই হাত দিব সেই কৰ্মতেই সফলতা অৰ্জন কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 বৰ্ষটো বহু সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। আৰ্থিক অৱস্থা আপোনালোকৰ উন্নত হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। বছৰৰ আৰম্ভণিতেই সম্পত্তি লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পুৰণি সমস্যাৰ পৰা আপোনালোকে বাছি চলিব পাৰিব আৰু জীৱনত চলি থকা সমস্যাবোৰ লাহে লাহে সমাপ্ত হৈ পৰিবলৈ ধৰিব। আপোনালোকৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰ শক্তি আৰু সাহস বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত লাভৱান হ'ব পাৰিব আৰু নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত অনুকূল সম্পৰ্ক স্থাপন হ'বলৈ ধৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত মধ্যম ফলাফল দেখিবলৈ পাব। তথাপিও সম্পৰ্ক আপোনালোকৰ মজবুত বা কটকটীয়া হৈ পৰা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ অৱস্থা আপোনালোকৰ এই বছৰ উন্নত হৈ পৰিব। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনটো আপোনালোকৰ কাৰণে মিশ্ৰিত ফলাফল লৈ আহিব। এই বছৰ এই ৰাশিৰ জাতক জাতিকাসকলে সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে কৰিব পাৰিব। মাথো এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে সেই সম্পত্তি আগৰ পৰাই যাতে বিবাদ সৃষ্টি হৈ থকা নাই। নতুন ব্যৱসায় আৰম্ভ কৰিব আপোনালোকে সুন্দৰভাৱে পাৰিব আৰু ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলৰ কাৰণেও উন্নতি হ'ব। আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভ হ'ব। কিন্তু এই বছৰ আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব। ধৰ্মীয় ক্ষেত্ৰত মধ্যম হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। দূৰ ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব আৰু ভ্ৰমণৰ ফলত হ'ব পাৰে আপোনালোকৰ দ্ৰব্য লাভ। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত অকণমান মনোযোগ আপোনালোকে দিব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সাজু হৈ থকা লোকসকলেও শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে অকণমান মনোযোগ দিবলৈ চেষ্টা কৰিব। ৰাজনৈতিক ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই 2026 বৰ্ষটো অত্যন্ত শুভ হিচাপে পাৰ হ'ব। আৰ্থিক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ উত্থান পতানেৰে পৰিপূৰ্ণ হৈ পৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ধনৰ সমস্যা কিছু পৰিমাণে থাকিব যদিও বছৰৰ মধ্যম ভাগৰ পৰা শেষৰ ভাগলৈকে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হৈ পৰা যোগ দেখিবলৈ পোৱা যাব। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত অকণমান চকু ৰাখিব লাগিব। নতুনকৈ ঘৰত যান বাহন ক্ৰয় কৰাৰ প্ৰবল সম্ভাৱনা আছে। ঠিকা ঠুকলি কৰা লোকসকলৰ ঘৰলৈ নতুন ভাল খবৰ আহিব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব। বিদেশত গৈ শিক্ষা গ্ৰহণ কৰি থকা লোকসকলৰ কাৰণে এই বছৰটো অত্যন্ত অনুকূল হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও সুফল নামি অহা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। অচিনাকি ব্যক্তিৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা লাভ কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ কাৰণে আপোনালোকে আগভাগ লৈ চাব পাৰে বা কথা বতৰা পাতি চাব পাৰে। ইয়াৰ উপৰিও ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।